কেৱলেহে আয়ু ব্যৰ্থ হোৱে মাত্ৰ পৰম দুখক পাৱে, সেইমতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে। মুকুন্দ পদক যিটোজনে ভজে যেনমতে সুখী হয়, একোৱে উপায় সিমত কৰিয়া নহিকে সুখী নিশ্চয়। আমাৰ প্ৰত্যেকজন মানুহৰ এটাই লক্ষ্য হৈছে আনন্দ প্ৰাপ্তি। আনন্দ পাবৰ কাৰণে কোনোবাই ধন টকা পইচা ঘটাত লাগিছে, কোনোবাই খোৱা বোৱাত গুৰুত্ব দিছে, কোনোবাই পিন্ধন উৰণত, কোনোবাই বেলেগ ধৰণত। আল্টিমেটলি আমি ইন্দ্ৰিয়ৰ সুখৰ দ্বাৰাই এই পৰম আনন্দটো লাভ কৰিব পাৰিম বুলি মনত এটা ভাৱ লৈ সাংসাৰিক সুখবিলাকৰ মাজত সেই আনন্দটো বিচাৰিছোঁ। এতিয়া এটা কথা আমি আগতে বুজি ল'লোঁ যে আমাক সকলোকে আনন্দ লাগে, আৰু এইটোও বুজিলোঁ যে আনন্দ ক'ত আছে, যে কৃষ্ণ মানে আনন্দ, আনন্দ মানে কৃষ্ণ। মূল তিনিটা তত্ত্ব আছে। এক হৈছে কৃষ্ণ, এক হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া, আৰু এক হৈছে তটস্থ শক্তি জীৱ। আমি বিলাক হ'লোঁ জীৱ, আমাক আনন্দ লাগে। আনন্দ ক'ত পাম এতিয়া? দুটা জেগাত, হয়তো ভগৱানত আছে, নহ'লে মায়াত আছে। মায়া, মায়া শব্দৰ অৰ্থ মা মানে সংস্কৃতত নাই, ইয়া মানে য'ত। চতুশ্লোকী ভাগৱতত দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে। ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদ আত্মনো মায়া যথা ভাসো যথা তম। 2:9-34 ভাগৱত, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক। তাত কৈছে যে মায়া যিটো বস্তু, গুৰুজনাই ইয়াৰ সুন্দৰ অনুবাদ কৰিছে ভাগৱত দ্বিতীয় স্কন্ধত। মায়া মানে কি? অবস্তুক দেখা হয় বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহো নেদেখয়। সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। মায়াই কি কৰে? অবস্তুক বস্তু কৰি দেখুৱায়। দুই ধৰণৰ মায়া আছে, এক হৈছে জীৱ মায়া, এক হৈছে গুণ মায়া। জীৱ মায়াটোৱে আমাৰ মন বুদ্ধি আৰু ভগৱানৰ মাজত এখন পৰ্দা দিয়ে, যাক আৱৰণ বুলি কয়। সেইটো মায়াৰ এটা শক্তি, আৱৰণ শক্তি। আন এটা হৈছে জীৱ মায়াৰ শক্তি বিক্ষেপণ। আমাৰ মনটোক ঈশ্বৰৰ ওচৰৰ পৰা আঁতৰাই ধন টকা পইচা পুত্ৰ পৰিবাৰ খোৱা বোৱা কাপোৰ কানি এই সংসাৰলৈ পেলাই দিয়ে। এইটো হৈছে বিক্ষেপণ। গুণমায়াৰ তিনিটা গুণ আছে। সত্যম ৰজস তমইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহী নাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়াৰ তিনিটা গুণ আছে, সত্য ৰজ আৰু তম। ই আত্মাক শৰীৰৰ লগত বান্ধি আছে। এই গুণ তিনিটাই কেনেকৈ কাম কৰে? তিনিটা গুণৰ পৰা আমাৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ, আৰু তম গুণৰ পৰা তামসিক ভাৱ। সত্যগুণ বৃদ্ধি হ'লে তত্ৰ সত্বম নিৰ্মলত্বাদ প্ৰকাশকম অনাময়ম সুখ সঙ্গেন বধ্নাতি জ্ঞান সঙ্গেন চানঘ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। সত্যগুণ হৈছে নিৰ্মল, প্ৰকাশময়। ভক্তিৰ প্ৰকাশ বন্তি গছি হৃদয়ত জ্বলাই দিয়ে, অজ্ঞান অন্ধকাৰ যিমান আছে চব নাশ হয়, আৰু তেতিয়া সুখ আৰু জ্ঞানৰ লগত আত্মাক শৰীৰৰ লগত বান্ধে। সাত্বিক ভাৱ অহাৰ লগে লগে মানুহ ধীৰস্থিৰ হয়, ঈশ্বৰমুখী হ'ব বিচাৰে, সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম ভাৱ জাগ্ৰত হয়, আপোনাৰ দৃষ্টিকোণত সাত্বিকতা আহে, হিংসা ইত্যাদিৰ পৰা আপুনি আঁতৰত থাকিব বিচাৰে। ৰজুগুণ যেতিয়া বাঢ়ে, ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তাত নিবদ্ধন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। ৰজুগুণ আসক্তি বঢ়ায়। পুত্ৰ পৰিবাৰ ধন টকা পইচা ঘৰ দুৱাৰ কেৱল আসক্তি, এটাচমেণ্ট আৰু তৃষ্ণা। যিমান পায় আৰু লাগে। এজন মানুহে ৰাতিপুৱা খোজকাঢ়িবৰ কাৰণে ওলাইছে, গেটখন খুলিছে, এটা বেগ দেখা পাইছে, ক'লা বেগ এটা। চেইনডাল খুলি চাইছে, চব 500 টকীয়া নোটৰ বাণ্ডল, আৰু ইফালে সিফালে চালে কোনো মানুহ নাই। বেগটো লাহেকৈ উঠাই লৈ আহিল, আহি দুৱাৰ মাৰি দিলে, পৰ্দা টানি দিলে, খিৰিকী বন্ধ কৰি বিচনাত টকা ঢালি দিছে, আৰু ঘৈণীয়েকক মাতিলে, হে শুনিছা, আহা এইফালে, গন্তি কৰা। দুইজনে পূৰা গন্তি কৰাত লাগিল। কিমান ওলাল? 99,500, 99,500। আৰু এতিয়া ওপৰলৈ চাই কৈছে, হে প্ৰভু, আৰু 500 টকা দিয়া হ'লে পূৰা 1 লাখ হৈ যায়, আৰু 500। বুজি পাইছে নাই?
99,500 পায়ো সন্তুষ্টি যাৰ নাই, এইটো কিহৰ কাৰণে? ৰজোগুণ। ৰজোগুণ বাঢ়িলে জাক জমকতা, নেম এণ্ড ফেম, মোক মানুহে জয় জয়কাৰ কৰক, মোৰ গুণ গৰিমা গাওক, মই গ'লে অকণমান স্পেচিয়েল কোৱালিটি এটা দিয়ক, মোক পিন্ধোৱা গামোচাখন অকণ স্পেচিয়েল হওক, মোক দিয়া জাপিটো অলপ বেলেগ ধৰণৰ, মোৰ চকীখন অকণ বেলেগকৈ সজাওক। নেম এণ্ড ফেম, নাম আৰু যশস্যা যোনে বিচাৰে, জাক জমকতাত বেছিকৈ গুৰুত্ব দিয়ে, এইবিলাক হৈছে ৰজোগুণৰ কাম। আৰু তমোগুণ, তমস্তু অজ্ঞানজম বিদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তদ নিবধ্নন্তি ভাৰত। 14 অধ্যায় 8 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, তমোগুণটোতো অজ্ঞানতাৰ প্ৰতীক। তমোগুণ বাঢ়িলে, তামসিক ভাৱ যেতিয়া আহিব, এজন মানুহে 3টা কাম কৰিবলৈ মন যায়। প্ৰথম হৈছে প্ৰমাদৰ দৰে, প্ৰমাদ মানে উন্মত্ত, পাগল। দ্বিতীয় হৈছে এলেহুৱা, কৰ্তব্য কৰ্মবিলাক কৰিবলৈ ইচ্ছা নকৰে, পাছত কৰিম বুলি থৈ দিয়ে। আৰু 3 নম্বৰ হৈছে শুই থাকিব বিচাৰে কেৱল। এই 3টা ভাৱ যেতিয়া আহিব, গম পাব যে মোক তমোগুণৰে অধিকাৰ কৰি ল'লে। ভগৱান কৃষ্ণই কৈছে, যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচ সয়ে মত্তৈবেতি তান বিধি নাচ হম তে সুতে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এই 3টা ভাৱ মোৰ পৰাই আহিছে, আৰু এতিয়া যাৰ যেনেকুৱা ভাৱ হয় সি সেইমতে আনন্দ বিচাৰি ঘূৰি ফুৰিছে। কোনোবাই শুই পেলাই আনন্দ লাভ কৰিব বিচাৰিছে, কোনোবাই কাম নকৰাকৈ বহি থাকি বিচাৰিছে, কোনোবাই কৰ্ম কৰি পেলাই বিচাৰিছে, কোনোবাই টকা পইচা ঘটি বিচাৰিছে, বিভিন্নজনে বিভিন্ন কথা। কেনেকৈ? যাৰ যেনেকুৱা ভাৱ। কিন্তু যেতিয়ালৈকে আমি মায়াৰ মাজত বিচাৰি ফুৰিম, তেতিয়ালৈকে এই আনন্দটো নাপাওঁ। কাৰণ মায়া হৈছে অবস্তুক বস্তু কৰি দেখুৱাইছে। আজি য'ত আপুনি সুখ বুলি ভাবিছে, কাইলৈ তাত সুখ নাপায়। সেইকাৰণে যদি আনন্দ লাগে, তেতিয়াহ'লে ইয়াত কৈছে কৃষ্ণৰ ওচৰত যাব লাগিব, নহ'লে কেৱলেহে আয়ু ব্যৰ্থ হোৱে মাত্ৰ পৰম দুখক পাৱে। ধন টকা পইচা ঘৰ দুৱাৰ এইবিলাক আনন্দ যদি বিচাৰিছে, মিনিমাম চলিবৰ কাৰণে যিখিনি লাগে কৰ্তব্য কৰ্ম কৰিছে আপুনি, একো আপত্তি নাই। কিন্তু আসক্ত যেতিয়া হ'ব সেইটো বস্তুত, তেতিয়া কৈছে কেৱল মাত্ৰ ব্যৰ্থ, এইবিলাক কাম নাই। কেৱলেহে আয়ু ব্যৰ্থ হোৱে মাত্ৰ পৰম দুখক পাৱে, সেইমতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে। তাত নাপাব আপোনালোকে। ক'ত পাব? মুকুন্দ পদক যিটো জনে ভজে যেনমতে সুখী হয়, একোৱে উপায় সীমত কৰিয়া নহিকে সুখী নিশ্চয়। যদি আনন্দ পাব বিচাৰিছে, এটাই উপায় দিছে, কেৱল মুকুন্দৰ পদক আঁকোৱালি লওক। মানে কৃষ্ণত একান্ত শৰণ, সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ, আৰু ভকতৰ লগত যিমান পাৰে প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। কিয় ভগৱানৰ লীলা শুনিম? কি হ'ব লাভ? জন্ম কৰ্ম চমে দিব্যম এৱম য ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। 4ৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ জন্ম কৰ্ম চব দিব্য। সেইকাৰণে যিসকলে শ্ৰৱণ কৰি ইয়াৰ তত্ত্বটো বুজি লয়, সেইসকলে শৰীৰ ত্যাগ কৰাৰ পাছত মোক পাব, ইয়াত কোনো সন্দেহ নাই। সেইকাৰণে আমি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰিব লাগে। ইয়াতো কৈছে মুকুন্দ পদক যিটো জনে ভজে যেনমতে সুখী হয়, একোৱে উপায় সীমত কৰিয়া নহিকে সুখী নিশ্চয়। তাৰ পাছত কৈছে কেতিয়া কৰিব এইটো ভক্তি, কেতিয়া কৰিব? প্ৰহ্লাদে কৈছে ঘোৰ সংসাৰক যাবে নতু পাৱে, শৰীৰ সুদৃঢ় থাকে, ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাকে। যেতিয়া শৰীৰ আপোনাৰ সুদৃঢ় হৈ আছে, আপুনি দেখা পায়, কাণেৰে শুনে, বহি থাকিব পাৰে, শৰীৰ একদম সুঠাম সুস্থ সবল, সেই সময়ৰ পৰা ঈশ্বৰ ভক্তি কৰক। যেতিয়া আপুনি তলত বহিব নোৱাৰে, বা বহি থাকিলে অলপ সময় বহিলে হাত ভৰি বিষায়, কাণে নুশুনে, চকুৱে নেদেখে, যেতিয়া বয়স হৈ আহিব, বয়সৰ চাপ পৰিব, লোকচান একো নাই। কিন্তু যিটো আনন্দ আপুনি বয়সৰ আৰম্ভণিত যিটো পাব, জীৱনটো আপুনি সুন্দৰ মাৰ্গ এটাত যেতিয়া কথাখিনি জানি লৈ আগবঢ়াই নিব পাৰিব, সেইটো বস্তু পিছত গম পালে নহ'ব ন। আপুনি যৌৱনটো ঘূৰাই আনিব নোৱাৰে, আগৰ দিনখিনি ঘূৰাই আনি আকৌ শুদ্ধ কৰিব নোৱাৰে। সেইকাৰণে জীৱনৰ আৰম্ভণিত এয়া জনাৰ কথা কৈ আছে। পুৰুষৰ আয়ু শতেক বৎসৰ অৰ্ধেক নিদ্ৰাতে যায়, কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায়। ইয়াৰ কাৰণে ৰৈ থাকিও লাভ নাই। কিয়? পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। প্ৰহ্লাদে কৈছে
মানুহৰ আয়ুস কেৱল 100 বছৰ, তাৰ আধাটো শুই থাকোঁতে যায়। 50 বছৰ আমি টোপনি মাৰোঁ। আৰু 20 বৰিষ যায় বালক ক্ৰীড়াত, আৰু 20 যায় জৰা অৱস্থাত। 20 বছৰ খেলা ধূলা কৰি থাকোঁতে মাইনা সৰু হৈ আছে, গাত কথা লগা নাই, কৰিব লাহে লাহে ভক্তি। এতিয়া গুৰুগৃহত নোসোমাই, নালাগে সোমাব, ই সৰু হৈ আছে, অকণমান ডাঙৰ হ'লে যাব। বুজা নাই? এনেকৈ কৰি থাকোঁতে 20 বছৰ পাৰ হৈ গ'ল। আৰু বৃদ্ধ অৱস্থাত যাব নোৱাৰে, হাত ভৰিয়ে লগ নিদিয়া হ'ল, চকুৰে নেদেখা হ'ল, কাণেৰে নুশুনা হ'ল। তেতিয়া তেনেকৈ 20 বছৰ জৰা অৱস্থাত গ'ল। থাকিল কিমান? 50 বছৰ শুওঁতে গ'ল, 20 বছৰ বাল্য অৱস্থাত গ'ল, 20 বছৰ বৃদ্ধ অৱস্থাত গ'ল, 50, 40, 90 থাকিল কিমান? 10 বছৰ। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত, লেঠা শেষ। সেইকাৰণে প্ৰহ্লাদে বৰ সুন্দৰভাৱে কৈছে, পুৰুষৰ আয়ু 100 বৎসৰ, অৰ্ধেক নিদ্ৰাতে যায়, কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায়। বালক কালৰ পৰা জানা যায় 20 বৰিষ মানে, নানা ক্ৰীড়াৰত নুগুছে মনত, পুৰুষে তাক নাজানে। বালক কালৰ পৰা 20 বছৰ গুচি গ'ল। আয়ু ব্যৰ্থে যায়, যুৱা পাইলে আহি পাছৰো 20 যায়, অসমৰ্থ ভৈলে বল দূৰ গ'লে কিছু তাৰ ক্ষমা নাই। বৃদ্ধ বয়সতো আকৌ 20 বছৰ গ'ল, অসমৰ্থ হ'ল। তেতিয়া কি হ'ল? তথাপিতো মন পূৰণ নাযায়, শৰীৰত বল নাই, আকুল ব্যাকুল লাখুটিক ধৰি আনে দ্ৰব্য সৰ্বদাই। নোৱাৰে, দাঁত নাইকিয়া হ'ল, চুবাব নোৱাৰে, তথাপিতো জোল চাই অকণ দে, সিবিধে চুবাব নোৱাৰোঁ, জোল চাই অকণ দে। সেইটো থাকি গ'ল লাষ্টলৈকে, জোল চাই। সিভাগ টানিবলৈ নাই, দাঁতেই নাই, কি খাব? জোল চাই অকণ দে, তথাপিতো তৃষ্ণাটো আছে। বৈৰাগ্যৰ ভাৱে আনিব নোৱাৰিলোঁ গোটেই জীৱনটো। ভক্তি কৰিলোঁ, এতিয়াও খোৱাত আসক্ত, পিন্ধাত আসক্ত, অমুকত আসক্তি, তমুকত আসক্তি। কি কৰিলোঁ? জ্ঞান বৈৰাগ্য দুটা ভক্তিৰ সন্তান বুলি কৈছে। যদি আপুনি ভক্তিক লৈছে, ভক্তিক মাতৃ বুলি কৈছে, তাৰ দুটা সন্তান জ্ঞান আৰু বৈৰাগ্য, যি দুটা লগত থাকে। যদি আপুনি ভক্তিক ধাৰণ কৰিছে, মাকক লৈ আহিছে, তেতিয়াহ'লে পিছে পিছেতো সন্তান দুটা আহিবই লাগে। জ্ঞান আৰু বৈৰাগ্য ভক্তিৰ লগত থাকে, তাৰ মানে আমি ভক্তি ধাৰণ কৰিব পৰাই নাই। ভগৱানে কৈছিল 11টা ইন্দ্ৰিয় দিছোঁ, 10টা ইন্দ্ৰিয় তহঁতৰ সংসাৰৰ কামত লগা, মোক মাত্ৰ এটা ইন্দ্ৰিয় দে, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয় সংসাৰৰ কামত লগাই থাক, খাও পিও এশ কৰোঁ, মোক এটা ইন্দ্ৰিয় দিবলৈ কৈছে। কোনটো? মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো, মামে বৈশ্যসী সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। 18 অধ্যায় 65 নম্বৰ শ্লোক গীতা। মাধৱ পুৰুষে অনুবাদ কৰিছে, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ, মোকে কৰা নমস্কাৰ। কহিলো তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। মনটো বিচাৰিছিল ভগৱানে, আমি ইয়াৰ উল্টাটো কৰিলোঁ। ইন্দ্ৰিয়ৰ দ্বাৰা ভক্তি কৰিলোঁ, 45 মিনিট নামত বহি হাত চাপৰি বজালোঁ, মুখেৰে গালোঁ, কিন্তু ভাৱত একোৱেই নাই। উঠাৰ লগে লগে কোনোবাই বিচাৰিছে চাধা অকণ মাৰ, কোনোবাই তামোল আন, কোনোবাই কিবা হাঁহি খিকিন্দালি। 45 মিনিট ঈশ্বৰৰ নাম লোৱাৰ পাছত প্ৰভাৱ নাই শৰীৰত। কিয়? ভাৱ অহা নাই, ভাৱ। এবাৰ লখিমপুৰত অনুষ্ঠান কৰি অহাৰ পাছত কেইজনমান বয়সস্থ মানুহ, তেওঁলোক চাগে ৰাতি একত্ৰিত হৈ আলোচনা কৰি আছিল, আৰু যিজনে মোক কণ্টেক্ট কৰিছিল সেইজনৰ ফোনৰ পৰা মোক 2বাৰ কণ্টেক্ট কৰিলে, আৰু কৰি পেলাই ক'লে যে বাপ আপোনাৰ সময় অকণ আছেনে? বোলো কওকচোন। কৈছে আমাৰ ঘৰত কেইজনমান জ্যেষ্ঠ ব্যক্তি লগ হৈছে, আপোনাক প্ৰশ্ন এটা দিনত কৰিবলৈ সুবিধা কৰিব নোৱাৰিলে, এতিয়া সুধিব বিচাৰিছে। বোলো কওকচোন কি? তেওঁলোকে কৈছিল যে মালা জপত আপোনাৰ কমেণ্ট কি? মই বোলো মোৰ নিজস্ব কমেণ্ট একো নাই, কবিৰ দাসৰ দোহা এটা শুনক। মই নিজে খুব কম কথা কওঁ মোৰ নিজৰ। কবিৰ দাসে কি কৈছে সেইটোকে শুনক। বোলে কওক। মই ক'লো মালা তো কৰ্মে ফিৰে, জীৱ ফিৰে মুহ মাহি, মন বেচাৰা চৌধি ফিৰে, এছ সুমিৰণ নাহি। মালাডাল লৈ পেলাই হাতত আমি হাতেৰে কৰি থাকিলোঁ, মালাটো কৰ্মে ফিৰে, জীৱ ফিৰে মুহ মাহি, জীৱৰ ভিতৰত আমি ৰাম 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 কৈ আছোঁ, কিন্তু মনটোৱে যদি কাৰ ঘৰলৈ কোন আহিছে, ক'ত কি হৈছে, কোনে কি কৰিছে, এইবিলাক যদি চিন্তা কৰি থাকে, তেনেকৈ ঈশ্বৰ চিন্তা হ'ব নেকি? ভাৱগ্ৰাহী জনাৰ্দন,
ভক্তি মাৰ্গৰ মূল বস্তু হৈছে ভাৱ। কৰ্ম আপুনি এটাই কৰিছে, ভাৱ কি? এগৰাকী বুঢ়ী মানুহে নাতিটোৰ কাৰণে ৰুটি মাৰিছে, ভাৱ মমতা। গাঁৱৰ কেইজনমান কাষৰ এগৰাকী মানুহ আহি পেলাই ক'লে, আইতা আমাৰ ছোৱালীজনী চাবলৈ কাইলৈ 10-15জন মানুহ আহিব, আপুনি ৰুটি 100খন বনাই দিব লাগে, 5 টকাকৈ দিম। আইগৰাকীয়ে ধুনীয়া ৰুটি মাৰে, গোল গোল ধুনীয়া, আৰু 5 টকাকৈ দিব বুলি ক'লে। সেইদিনাও ৰুটি মাৰিছে। ভাৱটো কি? এখনত 5 টকা, তাৰমানে 100খন মাৰি দিম, 500 টকা পাম। বুজি পাইছে নাই? ৰুটিটো একেই বেলি আছে। কেইদিনমানৰ পাছত গাঁৱৰ যুৱক কেইজনমান আহি কৈছে, আইতা ভাগৱত পাঠ কৰিম বুলি ভাবিছোঁ, ভকত বহুত আহিব দূৰ দূৰৰ পৰা, গতিকে আপুনি সুন্দৰ ৰুটি বেলি দিয়ে, সেইদিনা কিন্তু আমাক ৰুটি বেলি দিব লাগিব। আৰু সেইদিনাও আইগৰাকীয়ে ৰুটি মাৰিছে। ভাৱটো কি তেতিয়া? সেৱা ভাৱ। ফলটো এতিয়া কোনে কোনটো পাব? কামটো এটাই কৰিছে, ৰুটি নাতিটোৰ কাৰণেও মাৰিছে, ৰুটি কাষৰ মানুহ ঘৰৰ কাৰণেও মাৰিছে, ৰুটি সমাজৰ কাৰণেও মাৰিছে। কৰ্ম যদিও এটা, ফলটো 3 ধৰণৰ আহিব। ভাৱ। যিটো সেৱা ভাৱত কৰিছে তাৰ ফলটো উত্তম। বুজি পালেনে নাই? কৰ্মটো আপুনি কৰি আছে, ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰি আছে, ভাৱত কি আছে? সেইকাৰণে ভক্তিকো ভাৱত ভাগ কৰিছে নহয় কপিল, আপুনি ভক্তি যুগত পাব 3য় স্কন্ধত। ভক্তিকো 3 ভাগ কৰিছে, সাত্বিক ভক্তি, ৰাজসিক ভক্তি, তামসিক ভক্তি, আৰু এটা নিষ্কাম ভক্তি। আকৌ সেই সকাম ভক্তি 3টাৰ আকৌ 3টা ভাগ কৰিছে, উত্তম, মধ্যম, কনিষ্ঠ। আকৌ সিহঁতৰ 9বিধকে সাধন দি পেলাই 81 বিধ ভক্তি বুজাইছে কপিলে। গতিকে কেৱল ভাৱৰ ওপৰত, ভাৱ। সেইকাৰণে ভগৱানে কৈছে মনটো মোক দে, কিন্তু আমি মনটো নিদি ইন্দ্ৰিয়ৰ দ্বাৰা কৰিছোঁ। ইয়াত এতিয়া কৈছে শেষ সময়ত আমাৰ কি অৱস্থা হয়গৈ? বলৱন্ত কাল তাহাক পুৰিবে নপাৰ একো কালে, শিশৱ বৎসৰ এই মতে যায় বিষয় মিছা জঞ্জালে। আৰু শেষ অৱস্থাত কেনেকুৱা হয়গৈ? চক্ষুও নমনে, কাণে নুশুনয়, তথাপি তৃষ্ণা বিস্তৰ, সেইমতে সিটো গলি পচি যায় অধম পাপী বৰ্বৰ। চকুৱে যেতিয়া নেদেখা হ'ব, কাণে নুশুনা হ'ব, তথাপিও তৃষ্ণা আৰু বাঢ়ি যাব, আৰু লাগে। সেইকাৰণে কৈছে সেইমতে সিটো গলি পচি যায় অধম পাপী বৰ্বৰ। বুলিবা যৌৱন কাল মানে এইটো বিষয় ভোগ কৰিব, বৃদ্ধকাল ভৰিলে বিৰকত হৈ পাছতো মুখ্য সাধিব। যদি প্ৰহ্লাদে প্ৰশ্ন কৰিছে, যদি কোনোবাই ভাবে যে যৌৱন কালটো আমি বিষয় ভোগ কৰোঁ, আৰু যেতিয়া বৃদ্ধকাল আহিব তেতিয়া ঈশ্বৰ চিন্তা কৰিম, এইটো অসম্ভৱ। আপুনি সৰু কালিৰ পৰা যিটো অভ্যাসত পৰিণত কৰিব, পিছৰ কাললৈ সেইটোৱে আহিব। সেইকাৰণে অভ্যাসটো সৰু কালিৰ পৰা এটাই কৰিব দিছে, কৃষ্ণত একান্ত ভক্তি। আৰু প্ৰহ্লাদৰ মূল বস্তুটো সেইখিনিয়ে আছিল। বাপ বন্ধ ভাই মাতৃ সমস্ত যথেষ্ট সময় হ'ল।